আজি বহুত বছৰৰ পিছত তেজপুৰতে থকা অগ্নিগড়লৈ আহিছোঁ। অগ্নিগড়ৰ কথা হয়তো সকলোৱে জানেই। বানৰজাৰ দিনতে নিৰ্মিত হোৱা এই অগ্নিগড়ত আগৰ তুলনাত মানুহৰ সমাগম যথেষ্ট বেছি হোৱা দেখিবলৈ পোৱা যায়। বানৰজা এজন ভগৱান শিৱৰ ভক্ত আছিলে, সেয়েহে এই কথা ইয়াত প্ৰথমতেই দেখুওৱা হৈছে। অগ্নিগড়ৰ আটাইতকৈ বিখ্যাত যুদ্ধখন হৈছে হৰিহৰ যুদ্ধ, য'ত ভগৱান শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত যুদ্ধ হৈছিল। এই যুদ্ধখনত যথেষ্ট সৈন্য তথা মানুহৰ মৃত্যু হৈছিল, যাৰ কাৰণে তেজৰ নৈ বৈছিল। আৰু সেইকাৰণে এই ঠাইখনৰ নাম তেজপুৰ হৈছিলে বুলি আমি পঢ়িবলৈ পাওঁ। আৰু শেষত ব্ৰহ্মাই আহি এই যুদ্ধৰ অৱসান ঘটাব লগা হৈছিল। অগ্নিগড়ৰ লগত জড়িত প্ৰতিটো ঘটনা, যেনে চিত্ৰলেখাই অনিৰুদ্ধক উষাৰ ওচৰলৈ লৈ অহা, উষা অনিৰুদ্ধৰ বিবাহ, এই সকলোবোৰ ঘটনা ইয়াত মূৰ্তি আকাৰেৰে নিৰ্মাণ কৰা আছে। অগ্নিগড় ঠাইডোখৰ বহুত ডাঙৰ ঠাই নহয়, কিন্তু ইয়ালৈ আহিলে উষা আৰু অনিৰুদ্ধৰ বিখ্যাত প্ৰেমৰ উমান পোৱা যায়। উষা আৰু অনিৰুদ্ধৰ বিচিত্ৰ প্ৰেম কাহিনীৰ নিদৰ্শন হিচাপে থাকি যোৱা এই অগ্নিগড় তেজপুৰ আহিলে আপোনালোকেও চাব পাৰিব।